কস্তুৰী গগৈ ভাৰত মহাসাগৰ তাই এতিয়া প্ৰেক্টিছ চলি আছে। আমি এতিয়া শ্ৰীলংকাৰ ফালে আছোঁ আৰু তাই ৰেকৰ্ডৰ কাৰণে এপ্লাই কৰিছিলে। আমি এই আপোনালোকে মুখে মুখে দেখিছে এইখন ভাৰত মহাসাগৰ আৰু ইয়াৰ সিটো পাৰে ভাৰত আছে, আমাৰ দেশখন আছে। আমি কাইলৈ এইখন সাঁতুৰিবলৈ তাত যাম। এই কস্তুৰী গগৈ তাই ট্ৰেইনিং চলাই আছোঁ বৰ্তমান। আমি ইয়াত আছোঁ আৰু কমেও আমাৰ এদিনৰ সময় লৈছোঁ। টাৰ্গেট আছে আমাৰ এদিনত 23 ঘণ্টাৰ সময় টাৰ্গেট আছে। আমি এই সাগৰখনৰ সিটো পাৰে ভাৰত আছে, দেশখন আমাৰ দেশখন আছে। আমি এই সাঁতুৰি পেলাই তালৈকে যাম। এই কস্তুৰী গগৈ ট্ৰেইনিং চলি আছে। বৰ্তমান আমি উপস্থিত আছোঁ শ্ৰীলংকাৰ ফালে আৰু এই সাগৰখনত চিধা চিধি আমি সাঁতুৰি পেলাই আমি ভাৰতলৈ যাব লাগিব। ভাৰতৰ আমি তামিলনাডুৰ ফালে আমাৰ লক্ষ্য স্থিৰ কৰা হৈছে আৰু ইয়াৰ কাৰণে আমাৰ শ্ৰীলংকা নেভিৰ পৰাও আমাক যথেষ্ট সহায় কৰিছে ইণ্ডিয়ান নেভি, ইণ্ডিয়ান কোষ্ট গাৰ্ড। আমি এইটো দেখিছে সাগৰৰ চিধা চিধি আমি সাঁতুৰি পেলাই সেইপাৰে আমাৰ দেশখন আছে, আমাৰ নিজৰ জন্মভূমি। আমি তালৈকে যাম আৰু ইয়াৰ বাবে মেক্সিমাম আমাৰ সময় 23 ঘণ্টা সময় লৈছোঁ। আৰু কস্তুৰী গগৈৰ বয়স 10 বছৰ আৰু আমি দুয়ো একেলগে, যিহেতু মই সৰুসজাই সাঁতোৰ প্ৰশিক্ষণ কেন্দ্ৰত সাঁতোৰ শিকাওঁ স্পৰ্টছ অথৰিটি অফ আছামৰ আণ্ডাৰত, আৰু তাই তাতেই সাঁতোৰ শিকে, প্ৰশিক্ষণ লয় স্পৰ্টছ অথৰিটি অফ আছাম। আৰু আমি দুজনে গাঁওবিলাক সৃষ্টি কৰিবৰ কাৰণে আমি ইয়াৰ পৰা আমি ভাৰতৰ ফালে আমি গতি কৰিম কাইলৈ গধূলি। আৰু আশীৰ্বাদ কৰিব যাতে আমি সফল হওঁ আৰু অসম তথা ভাৰতৰ ৰাষ্ট্ৰীয় পক্ষে যাতে আমাৰ অসমৰ নামটো